সেয়া দেউতাৰো আহিছে। ক বিকি, কিয় মাতিছিলি মোক? প্ৰথমে তুমি বহি লোৱাচোন। বহা। বাৰু বহিছো দে। ক। ক, কি কথা আছিল তোৰ? মানে তোমালোকৰ ডিচিশ্যনটোত মই এগ্ৰী কৰিছোঁ। কোনটো ডিচিশ্যন? তোমালোকে মোক বিয়া পাতি দিয়াৰ ডিচিশ্যনটোত। কি? অঁ দেউতা। তাৰমানে তই বিয়া পাতিবি? পাতিম মা। বিকি, বিকি, তই সঁচাই কৈছতো? তই আমাক বিভ্ৰান্ত কৰা নাইতো? নাই কৰা মা, মই সঁচাই বিয়া পাতিব খুজিছোঁ। কি? অঁ, মই বিয়া পাতিম মা। অৰা, হা? মই অফিচলৈ যাওঁ। অফিচলৈ? অফিচলৈ কিয়? ভণ্টিও ঘৰলৈ গ'ল। অনুৰাগৰ ৰুমৰ ভিতৰতে সোমাই আছে। আপুনি অফিচলৈ গুচি গ'লে ঘৰখন একেবাৰে খালী খালী লাগিব। কি? মনটো একেবাৰে ভাল লগা নাই। অলপ বহকচোন, কথাকে পাতো। মই অফিচৰ পৰা যিমান পাৰোঁ সোনকালে আহিম দেই। কিন্তু তাৰপিছত মই তোমাক অলপ বাহিৰলৈ উলিয়াই লৈ যাম। এতিয়া কিন্তু তুমি মন মাৰি নাথাকিবা। যি হ'ব লগা আছিল হৈ গ'ল বুলি ধৰি লোৱা। মই আহোঁ দিয়া। ঠিক আছে। তোৰ মুখৰ পৰা এইষাৰ কথা শুনিবৰ বাবেই মই বাট চাই আছিলো বিকি। মা, কিন্তু তোক মৰমেৰে বুজালো, খঙেৰে বুজালো, কিন্তু তই বুজিয়ে নাপাৱ। তই তোমাৰক বাৰে বাৰে নিৰাশ কৰিলি, লগতে মোকো। জানো, কিন্তু কি কৰিম কোৱা? সেই সময়ত মোৰ বিয়া পাতিবলৈ একেবাৰে মন নাছিল। কিয়? বাৰ কাৰণে। বাবলিৰ কাৰণে? অঁ মা। কিন্তু তাৰ কাৰণ কি? বাৰ মেৰিড লাইফৰ প্ৰব্লেমবোৰ দেখি মোৰ বিয়া পতাৰ ইণ্টাৰেষ্টটো কমি গৈছিল। তাৰ পাছত তোৰ মনটো সলনি হ'ল কেনেকৈ? আন মেৰিড কাপোলবোৰ দেখি, তোমালোক দুজনৰ কথা ভাবি তেতিয়া বুজিলোঁ যে বিয়াই সকলোৰে জীৱন ধ্বংস নকৰে, আৰু জীৱনত কিছুমান সময়ত লাইফ পাৰ্টনাৰৰ প্ৰয়োজন হয়। সেইকাৰণে মই বিয়া পতাৰ ডিচিশ্যন ল'লোঁ। অন্তৰা, কি হ'ল? তই কান্দি আছ কিয়? বা, কি হ'ল তোৰ? কোনে কি ক'লে? মোৰ সকলো শেষ হৈ গ'ল। অন্তৰা, মোৰ জীৱনটো ধ্বংস হৈ গ'ল। কি? অনুৰাগে মোক ৱাইফৰ স্বীকৃতি নিদিলে। মোৰ লগত বিয়া হোৱাৰ পিছতো মোক ইয়াত অকলে এৰি থৈ গ'ল। বা, সকলোবোৰ ঠিক হৈ যাব, তই ধৈৰ্য ধৰচোন। অনুৰাগে মোক এতিয়া ঘিণ কৰে। বা, কি? সেইকাৰণে সি মোক ঘূৰাই নিবলৈ নাহিলে। কল এটা কৰিও খবৰ নল'লে। অনুৰাগে মোক কেতিয়াও একচেপ্ট কৰিব নোৱাৰিব। মই বিয়া হৈও অনুৰাগৰ ৱাইফ হ'ব নোৱাৰিলোঁ। বা, নেকান্দিবিচোন, ধৈৰ্য ধৰ অন্তৰা। বা, তইতো সকলো কৰিব পাৰ। তোৰ কথাটো সকলোৱে শুনে, সকলোৱে মানেও। সেইকাৰণে তই কিবা এটা কৰ। বা, মই? তই অনুৰাগক বুজাই বঢ়াই মোৰ কাষলৈ ঘূৰাই আন। প্লিজ বা, প্লিজ। মই অনুৰাগৰ অবিহনে জীয়াই থাকিব নোৱাৰো। বা, অনুৰাগ, মা, এনেকৈ ৰুমতে আৰু কিমান সময় থাকিবি? বলচোন, ৰুমটোৰ পৰা অলপ ওলাই বল। মোৰ কলৈকো ওলাই যাবলৈ মন যোৱা নাই। চাহ একাপ খাবি নেকি? নেখাওঁ। অনুৰাগ, এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব কচোন? মই আৰু কি কৰিম মা? এইবোৰ পাহৰি তই আগবাঢ়িব লাগিব। ইমান সহজ নহয় মা। অনুৰাগ, মোৰ লগত ফ্ৰড হ'ল, ইনজাষ্টিচ হ'ল। গতিকে মই পাহৰোঁ বুলি ভাবিলেও পাহৰিব নোৱাৰোঁ। চলে বোলে কুশলে
দুয়োটাই যি বিচাৰিছিলে তাকেই কৰিলে। মই ভাল নোপোৱা ছোৱালী এজনীৰ লগত মই নজনাকৈ মোক বিয়া পাতি দিলে। এয়া মোৰ লগত কম অন্যায় হ'লনে মা? বুজিছো, তোৰ লগত বহুত অন্যায় হ'ল। মা, ইয়াৰ পিছত ষ্টেবল হ'বলৈ মোক সময় লাগিব। আৰু মই এইটোও নাজানো যে মই আৰু ষ্টেবল হ'ব পাৰিম নে নাই। অনুৰাগ, কাৰণ মোৰ লগত যিটো ঘটনা ঘটি গ'ল সেইটো সৰু ঘটনা নহয় মা, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ঘটনা। মোৰ বিয়া দিনটো মোৰ বাবে এক কালিকা লগা দিন। মই সকলো ঠিক কৰিব পাৰিম বুলি ভণ্টিৰ মোৰ ওপৰত বিশ্বাস, কিন্তু মই সেই বিশ্বাস অটুট ৰাখোঁ কেনেকৈ? কি কৰিলে অনুৰাগ অন্তৰাৰ জীৱনলৈ উভতি আহিব? কেনেকৈ মই সিহঁতৰ সম্পৰ্কটো ঠিক কৰোঁ? তাৰ পথ তুমিয়েই দেখুওৱা প্ৰভু। মৰমী, মৰমী, গাঁৱৰ কোনোবা আলহী আহিছে। কিয় আহিছে? কিয় আহিব আৰু? বিয়াৰ খবৰ ল'বলৈ আহিছে। কিন্তু বিয়াখনটো হৈ গ'ল, তেওঁলোকে এতিয়া আকৌ কি খবৰ ল'বলৈ আহিছে? বিয়াখনটো হ'ল, কিন্তু যাৰ লগত হোৱা কথা আছিল তাৰ লগত যে নহ'ল। অজন্তা বা? সেইকাৰণেই খবৰ ল'বলৈ আহিছে। দৰা আহি পোৱাৰ পাছতে গাঁৱৰ মানুহবোৰ ঘৰা ঘৰি গুচি গৈছিল যে, সেইকাৰণে বোলে তেওঁলোকে আচল কথাটো গমেই নাপালে। দেখা নাপালে কাৰণে আচল ঘটনাটো কি শুনিবলৈ আহিছে? মৰমী, ৰাতিপুৱাৰ পৰা মানুহ আৰু মানুহ, কিমান আৰু একেখিনি কথাকে কৈ থাকিম, একেখিনি কথাকে বুজাই থাকিম। মোৰ কৈ কৈ বিৰক্তি লাগি গৈছে বা। তই কচোন বা, কিমান আৰু মানুহৰ প্ৰশ্নৰ উত্তৰবোৰ দি থাকিম? মোৰ অশান্তি লাগি গৈছে। মোৰ কষ্ট হৈছে অ' বা। মৰমী, বিয়াৰ বাবে মই মত দিয়া কথাটো মই বাক জনোৱাও নাই। নাই নাই, বাক জনাব নোৱাৰি, নহ'লে তাই মোক কেতিয়াও বিয়া পাতিব নিদিব। কাৰণ মই মা দেউতাক কথা দিছোঁ, সেইকাৰণে মই মোৰ কথা ৰাখিবই লাগিব আৰু মই বিয়া কৰাবই লাগিব। কি হ'ল আকৌ তোৰ? কথা এটা আছে। তই আকৌ নতুনকৈ মোক প্ৰশ্ন সুধি নাথাকিবি। কিয়? তোক উত্তৰ দিওঁতে দিওঁতে মোৰ মূৰটো ঘোলা হৈ যায়। পানীহে ঘোলা হয়, মূৰ ঘোলা হয় নেকি কিবা? গ্লাছটো হ'ল যদি মই ধুই আনো। নাই হোৱা। তোৰ চাহকণ খাওঁতে ইমান সময় লাগেনে? গৰম চাহ ঘট ঘটকৈ গিলি দিলে মোৰ জিভা নুপুৰিব নেকি? তেতিয়া মই তোক প্ৰশ্ন কেনেকে কৰিম? মালা, এতিয়া তই মোৰ প্ৰশ্নৰ উত্তৰ দে। কি প্ৰশ্ন? দুহিতা বিয়াত দাদু কিয় নাহিল? সি বা দুহিতাৰ বিয়াৰ কথা গম পায় নে নাপায়? কাৰণ সি ঘৰত নাই, দুৱাৰ তলা মৰা। ক'ত গ'লনো বদমাছটো? ঠেত, বদমাছ বুলি ক'ব নাপায় নহয়। সি আকৌ কিবা কামত গুৱাহাটীলৈ গৈছে। ভালেই হ'ল দে সি নাই, নহ'লে দুহিতা বিয়াত অন্তৰাতকে সিহে আগতে গণ্ডগোল লগালে হয়। কি গণ্ডগোল? সি আকৌ কিয় গণ্ডগোল কৰিব? নাই নাই, সেইটো কথা ক'ব নোৱাৰি, নহ'লে ডাঙৰ কাণ্ড হ'ব। কি? মালা, মালা, আজি অলপ বাহিৰলৈ ওলাই গৈ তোমাৰ মনটো ভাল লাগিল নে কাকলি? সম্পূৰ্ণকৈ আৰু ক'তনো ভাল লাগিব? কাকলি, ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেই মানুহবোৰে যি টি কথা সোধে। বৰ লাজ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। চিনাকি মানুহ দেখিলেই আঁতৰি আঁতৰি ফুৰিবলগীয়া হৈছে। কিছুমান মানুহে আকৌ আমাৰ অনুৰাগকহে দুখ দিছে। কি? আপুনি অফিচলৈ ওলাই যোৱাৰ পিছত ঘৰলৈ আহি কৈ গৈছে, তাকো মোৰ মুখত। কিন্তু কি বুলি? যদি দুহিতাৰ ভনীয়েকে অনুৰাগক ভাল পাইছিল তেন্তে বোলে অনুৰাগে দুহিতাক বিয়া নকৰাই তাইকে বিয়া কৰাব লাগিছিল। কি কোৱা? তেতিয়া বোলে এনেকুৱা এটা ঘটনা নঘটিলেই হয়। ভিন্নজনৰ ভিন্ন কথা। এইবোৰ শুনি শুনি মোৰ কাণ দুখনে গধুৰ হৈ গৈছে। এই বিয়াখনে আমাৰ জীৱনত কেনাহে লগালে আৰু।
দাদা হুম? যা থচোন। হেল্ল' বা ক এই অফিচিয়েল কাম এটা কৰি আছোঁ। কি কথা? দিছে। বাদ দে না বা, মায়ে এনেকুৱা কিছুমান কাম কৰিয়ে থাকে আৰু বাৰে বাৰে ফেইলিয়ৰ হয়। তই মাৰ কথাবোৰ ইমান চিৰিয়াছলি নল'বি বা। এতিয়া মই ৰাখোঁ, মানে মই অফিচিয়েল কাম অলপ কৰি আছোঁ। সেয়া ল, তোৰ মন নাই অ'। চাচোন, এখেতে বিয়াখনৰ নামত সাঁচতীয়া ইমানবোৰ টকা পইচা ভাঙি শেষ কৰি দিলে, কিন্তু কি হ'ল? দুখ নকৰিবিচোন। ইমান আশাৰে বিয়াখন পাতি এয়াহে হ'ল। দুখ নকৰাকেনো কেনেকৈ থাকো বা? সকলো ভাগ্যৰ লিখন বুলিয়েই ধৰিলোঁ। এজনী ছোৱালীকো বিয়া দি ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিলো। এতিয়া পিছে কি কৰিম বুলি ভাবিছ? মানে জানিয়েই হওক বা নাজানিয়েই হওক, অনুৰাগৰ লগত বিয়াখনটো অন্তৰাৰে হৈছে। তাইক এতিয়া ঘৰত এনেকৈয়ে ৰাখি থবিনে? নহ'লে কি কৰিম? অনুৰাগৰ ঘৰখনৰ লগত এই বিষয়ে ভালদৰে কথা পতাটো ভাল হ'ব নেকি? কি সাহসত কথা পাতিম? ইমানখিনি হৈ যোৱাৰ পাছত আমাৰ আৰু সাহস নাই তেওঁলোকৰ লগত কথা পাতিবলৈ। সাহস নকৰি এনেকৈ হাত সাৱটি বহি থাকিলে হ'ব জানো? কিন্তু কোনো কিন্তু নাই। তেওঁলোকে বাৰু খঙতে অন্তৰাক ইয়াত এৰি থৈ গ'ল, সেই বুলি আমিতো তাইক ইয়াত ৰাখি থব নোৱাৰো। চা, বিয়া দিয়া ছোৱালী এজনী ঘৰত ৰাখি থোৱাটো জানো ভাল কথা? কিন্তু সেইখন ঘৰৰ মানুহবোৰে দেখোন অন্তৰাক বোৱাৰী বুলিয়ে নাভাবে। অনুৰাগেও তাইক পত্নীৰ স্থান নিদিলে। চা, বিধিসন্মতভাৱে অনুৰাগ আৰু অন্তৰাৰ বিয়াখন হৈছে। সেইকাৰণে সামাজিকভাৱে চাবলৈ গ'লে সিহঁত দুয়োটা এতিয়া পতি পত্নী। এই কথা মই বুজি পাওঁ, কিন্তু যিয়ে বুজি পাব লাগিছিল তেওঁলোকে দেখোন নুবুজিলে। যি গ'ল গ'লেই, এতিয়ালৈকে দেখোন কোনো খবৰেই নাই। অন্তৰাইটো শিৰত সেন্দুৰ লৈ অনুৰাগৰ কাৰণেই বাট চাই আছে। কিন্তু মোৰ এনে লাগিছে অনুৰাগ আৰু অন্তৰাৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহে। মই অনুৰাগক কৈছিলোঁ মই বিয়া হ'ব নোখোজো বুলি, কাৰণ অনুৰাগক মই নহয় অন্তৰাইহে ভাল পায়। কি? অন্তৰাই যে অনুৰাগক ভাল পায় সেই কথাই মই কৈছিলোঁ। দুহিতা, কিন্তু তাৰ পিছতো যিহেতু অনুৰাগে মোৰ লগত বিয়া পাতিবলৈ আকুৰগুজ হৈ লাগি থাকিল, সেইবাবেহে মই অনুৰাগৰ লগত অন্তৰাৰ বিয়াখন মনে মনে পাতি দিবলৈ বাধ্য হলোঁ। কি? কাৰণ মই অনুৰাগক ভাল নাপাওঁ। মোৰ লগত ষড়যন্ত্ৰ কৰি তুমি ভাল নকৰিলা দহিতা। এতিয়া মই মনত যিমান কষ্ট পাইছোঁ তুমিও পাবা। শাৰীৰিক মানসিকভাৱে ইমান কষ্ট পাবা যাতে তোমাৰো অনুশোচনা হয় কি ভুলৰ তুমি শাস্তি পালা। তাৰপিছত আনক আঘাত দিয়াৰ আগতে তুমি 100 বাৰ ভাবিব লাগিব দহিতা। শুনচোন, তই তেওঁলোকৰে ফোন এটা কৰচোন। তেওঁলোকৰ লগত কথা পাতি কিবা এটা সমাধান উলিয়া। নহ'লে অন্তৰা যদি বেছিদিন এইখন ঘৰত থাকে, এই ঘৰখনৰ লগতে সেইখন ঘৰৰো বদনাম হ'ব। অজন্তা বা, অন্তৰাৰ জীৱনটোৰোতো এটা কথা আছে। বিয়া হোৱাৰ পাছত যদি তাই সংসাৰৰ সুখখিনিয়েই নাপায়, তাই জানো জীৱনত সুখী হ'ব পাৰিব? নোৱাৰে। তেনেহ'লে ফোন এটা কৰি তেওঁলোকক নুবুজাও কিয়? অন্তৰাই কৰা ভুলৰ বাবে তাইক ক্ষমা কৰি দিবলৈ ক। লাগিলে বিয়নীক তাইৰ হৈ তয়ে ক্ষমা খোজ। মাত্ৰ অন্তৰাক তেওঁলোকে গ্ৰহণ কৰিব লাগে। নহ'লে অন্তৰাৰ লগতে অনুৰাগৰ জীৱনটোও দেখোন ধ্বংস হৈ যাব।